কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি হৈছে বুধবাৰ আৰু আমি সেই মিয়াহঁতৰ ঘৰ পাই গ'লোহি আৰু এইফালে ধুনুন জায়তৰ লগত আৰু এইফালে আছে আমাৰ ওলাই আছে আৰু এইফালে ঢাকিছে আৰু এইফালে আমাৰ চাফৰানা ধুনীয়াকৈ হাই দি দিয়া আৰু এইফালে আমাৰ বেটা বেয়া পায় ভণ্টি আজি দেখাই দিলোঁ আমাৰ ভণ্টি তাইৰ ইউটিউব চেনেল আছে আৰু এতিয়া চাব আপোনালোকে যদি লিংকটো মই দিম আৰু এইফালে ছাবস্ক্ৰাইব কৰি দিব বেটা কৈ দিয়া মিবাগৰ এটা চেনেল আছে ছাবস্ক্ৰাইব কৰি দিব বেটা কৈছে আৰু আমাৰ বেটি হাই দিয়া বেটি আৰু আমাৰ ধুনুন হাই দি দিয়া আমাৰ ধুনুনে ধুনীয়াকৈ হাই দিয়ে আমি এতিয়া ফুফু যাম কৈ দিয়া ফুফু ধুনুন ককায়েকক চকুত মাৰি দিলে ধুনুন হাই কৈ দিয়া হাই হাই ফূৰ্তি ইখন পেলাই দিওঁ সেইটো বৰকৈ পেলাই দিওঁ এয়া বগা ছোৱালী দেখাব থাকি গৈছিলে এটা কৈছিলোঁ এটা দেখাব থাকিব এয়া মাৰি ছোৱালী হাই দিছে আৰু নাচাই মমা ল'ৰা চাই যোৱাৰ ভিডিঅ'টো শেষলৈকে তাত গৈ দেখা আছোঁ আৰু এতিয়া বাজিছে 5:30 একেবাৰে আপোনালোকৰ তাত গৈ লগ পাই আছোঁ 5:30 কিমান উৎপাত কৰি আছে দিছে একেবাৰে আপোনালোকে নাটক লগ পাই আছে আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে ঠিক আছে এয়া দেখিছেনে আমি ওলাই আহিছোঁ আৰু কাঞ্চনজংঘালৈ বুলি এয়া বডি মাহী ল'ৰা গাড়ী চলাইছে এইফালে আছে বেটা আৰু জায়েদ সেয়া আগত বহি আছে আৰু আমি আছোঁ পাছত ধুনধুন মই এই চাব দেই ধুনধুন তলত সোমাই লৈছে এইয়া চাওক ধুনধুনক বদমাচিবোৰ চাওক এইয়া কেনেকৈ তললৈ গুচি যায় দেখিছেনে সি আগলৈ যাব লাগে মানে ভণ্টি ছোৱালী আৰু এইফালে ভণ্টি এইফালে চাফৰানা ভণ্টি মমা ছোৱালী আৰু এইফালে মাহী ছোৱালী আছে পাছত বহি আছে তেওঁলোকে পূৰা ফুল এনজয় কৰিছে আৰু গান শুনি শুনি গৈ আছে আৰু এইফালে আছে মাহী এয়া মাহী আৰু এইফালে আছোঁ মই আৰু এইফালে বেটি আৰু এইফালে আছে আমাৰ ধুনধুনটো পূৰা এনজয় আৰু মানে গান শুনি জঁপিয়াই জঁপিয়াই গৈছে সিয়ে মানে ফুল এনজয় কৰিছে আৰু গানৰ নাচত আৰু ব'লক আমি যাওঁ তেতিয়াহ'লে এই আমি আহি পাই গ'লেই বগীবিল দলং দেখিছেনে ৰাতি ভিউটো বগীবিলৰ পূৰা লাইটিং দুই চাইডে বহুত ভাল লাগে এইখন আৰু আমি আহিছোঁ কাঞ্চনজংঘালৈ বগীবিলৰ ব্ৰিজ পাৰ হৈ পায় এয়া বগীবিল ব্ৰিজ পাৰ হৈ গ'লোঁ আৰু এতিয়া এইটো ৰাস্তা দিয়ে গৈ থাকি এটা সোঁ চাইডে এটা ৰাস্তা পায় সেই ৰাস্তাটো দি লখিমপুৰৰ পৰা আহিলে বগীবিল দলং পাৰ হৈ পিনি সোঁ চাইডৰ ৰাস্তাটো দি সোমাই গ'লে হৈ যাব আপোনালোকে আহিব কেতিয়াবা এয়া দেখিছেনে এই সোঁ চাইডৰ ৰাস্তাটো দি সোমাই গ'লে 2 কিলোমিটাৰমান গৈ কাঞ্চনজংঘা পাই যায় এয়া আৰু এইখন দেখিছেনে লাইটিঙো সেইখন হৈছে বগীবিল দলংখন আমি এই বগীবিল দলঙৰ তলেদিয়ে সোমাই যাম এইখন দেখিছেনে ইমান ধুনীয়া লাইটিং বহুত বেছি ভাল লাগিছে তলৰ পৰা এয়া বলক সোমাই গৈ আছোঁ ইমান নিজান হৈ আছে দেখিছেনে ৰাতি এতিয়া 8টা মানে বাজিলে আৰু এয়া বগীবিল দলংখন চাওক ইমান ধুনীয়া লাগিছে ৰাতি আন্ধাৰত মানে বগীবিল দলঙৰ পোহৰটো বহুত বেছি ভাল লাগিছে আৰু এইফালে এখন ৰিজৰ্ট বনাই আছে এই ঘৰটো দেখিছেনে এয়া এটা এখন ৰিজৰ্ট আৰু এতিয়া আমি পাই যাম বলক এই আমি পাই গ'লোহি কাঞ্চনজংঘা আৰু ধুনধুন মোক ওচৰতে শুই গ'ল ধুনধুন দিনত বহুত উৎপাত চুৎপাত কৰিছে যে তাৰ পৰা টোপনি আহিছে গাড়ীতে শুই গ'ল আৰু এতিয়া তাৰ কাপোৰ নবল নাই বহুত ঠাণ্ডা ইয়াত পৰিছে আৰু এইফালে আছে এয়া চাফৰানা আৰু এইফালে বেটা দেখিছেনে ঠাণ্ডাত একদম কঁপি আছে ঠাণ্ডা অকণ পৰিছে মানে বাহিৰত আৰু এতিয়া এইয়া আমি আহি পাই গ'লোঁ তললৈ ওপৰৰ পৰা তললৈ এনেকৈ নামিব লাগে
দেখিছেনে ওপৰত ইমান ধুনীয়া লাইটিং কৰি থৈছে কিন্তু খৰাহিবোৰ যে বাঁহৰ খৰাহি সেইবোৰত মানে এই লাইটিং এনেকৈ ডিম লাইট এনেকৈ লগাই থৈ দিছে ৰঙালী লাইট আৰু ধুনুনক কোচত দি দিলোঁ যে বডি ভাগৰ বডি লৈ আছে আৰু এইফালে মই আপোনালোকক অকণ দেখাই দিছোঁ চবফালে এয়া চাওক এইফালে দিছেনে কটেজবোৰ বনাই থৈ দিছে এনেকৈ ধুনীয়াকৈ ভাগ ভাগকৈ এয়া আৰু এইফালে চব বাঁহৰ কেবিন বনাই থৈছে এনেকৈ এয়া চব বাঁহৰ ইয়াত এইফালে এখন আছে অভাৰব্ৰিজ এখন আছে এইফালে বনাই থৈছে আৰু এইফালে মানে যোনবোৰ কেবিন সেইবোৰ পাৰ্টিশ্যন কৰি দিছে আৰু এটা কেবিনত ইয়াত ৰেষ্টুৰেণ্ট আছে আৰু যোনবোৰ আপোনালোকে ইয়াত অৰ্ডাৰ দি পিনি খাব পাৰিব ৰেষ্টুৰেণ্টত অৰ্ডাৰ দি দিলে আপোনাক কেবিনত আনি পিনি দি যাবহি আপোনালোকে কেবিন লৈ পিনি খাব পাৰে আৰু এইফালে মাহী এয়া আৰু এইফালে আছে বেটা আৰু বেটি পূৰা একদম বহুত বেছি ভাল পাইছে আৰু এনজয় কৰি আছে আৰু এতিয়া আপোনাৰ বেছি ঠাণ্ডা দিন এতিয়া ঠাণ্ডা হৈ গ'ল গৰম দিনত আহিলে অকণ বেছি ভাল হয় চবফালে পৰিৱেশটো মানে পূৰা ঠাণ্ডা পৰিৱেশ এইফালে নদী আৰু এইফালে একদম গছ গছনি ভাল লাগে আপোনালোকে আহিব ইয়ালৈকে এয়া বলক ইয়াৰ চাৰিওফালে পৰিৱেশটো এবাৰ আপোনালোকক দেখাই দিছোঁ তেতিয়াহ'লে চাই ল'ব ভিডিঅ'টো শেষলৈকে আহিছোঁ এতিয়া মই উঠি আহিছোঁ আপোনাৰ ওপৰলৈ যোনটো কেবিন বনাই থোৱা আছে বাঁহৰ এয়া বাঁহৰ দলঙেদি উঠি আহিছোঁ আৰু এইফালে দেখিছেনে লিখি থোৱা আছে ইমান ধুনীয়াকৈ আপোনাৰ স্বচ্ছতা আপোনাৰ পৰিচয় আৰু এইফালে দেখিছেনে কেঁচা ফুল একদম জোপোৱা হৈ আছে চব কেঁচা ফুল চাৰিওফালে এনেকৈ লগাই থৈ দিছে বহুত বেছি ভাল লাগিছে ইয়াৰ পৰিৱেশটো মানে বহুত বেছি ভাল হয় অকল বাঁহৰ পাব আৰু ধুনীয়া ধুনীয়া কেঁচা ফুল পাব আৰু কেবিনবোৰ বাঁহেৰে বনোৱা থোৱা আছে আৰু পাৰ্টিশ্যন এনেকৈ ধুনীয়া পাৰ্টিশ্যন কৰি দিছে আৰু লাইটিং কৰি দিছে আৰু ধুনীয়া ডেক'ৰেশ্যন আপোনালোকে ধুনীয়াকৈ উপভোগ কৰিব পাৰিব বহুত ধুনীয়া হয় ইয়াৰ পৰিৱেশটো আহিব ইয়ালৈ এবাৰ আৰু ইয়াৰ আপোনাৰ এণ্ট্ৰি ফিজ 30 টকা হয় কিন্তু আমাৰ অহা দেৰি হৈ গ'ল মানে গধূলি হৈ গ'ল কাৰণে সম্ভৱ চাগে আমাৰ ফিজটো লোৱা নাই কিন্তু ইয়াত এণ্ট্ৰি কৰিলে এজনৰ প্ৰতি 100 টকা মানে 30 টকাকৈ লয় 100 টকা নহয় আৰু এইফালে মই উঠি আহিলোঁ অভাৰব্ৰিজখন দি যোনখন অভাৰব্ৰিজ দেখাইছিলোঁ এইখন অভাৰব্ৰিজ চাওক বাঁহৰ ইমান ধুনীয়া লাগিছে ন এইখন চাওক চাই যোৱা ভিডিঅ'টো শেষলৈকে মই আকৌ বেক কেমেৰা কৰি আপোনালোকক দেখাই আছোঁ এইখন চাওক অভাৰব্ৰিজখন বাঁহৰ আৰু এইফালে দেখিছেনে লতা বগাই আছে আপোনাৰ কেঁচা ফুল আৰু এইফালে তলৰ পৰিৱেশটো চাওক এবাৰ ইমান ধুনীয়া লাগিছে আৰু আপোনাৰ ৰাতি পৰিৱেশটো বেছি ভাল হয় দিনতকৈ ৰাতি মানে লাইটৰ পোহৰত বেছি ধুনীয়া এটা ভিউ পায় আপোনালোকে ইয়ালৈ গধূলি আৰু আবেলি সেইটো সময়কণত আহিব তেতিয়া বেছি এটা ভাল লাগে সেইকণ সময়ত আৰু এইফালে দেখিছেনে এটা কেইটামান শহাপহু আছে বলক চাওঁ এয়া এইকেইটা দেখিছেনে টিকলু মাইনা 3টামান আছে আৰু এইফালে মাক আৰু বাবেক দুনুনে শুই আছে যে সি দেখাই নাই এতিয়ালৈকে সেয়া চাওক এইকেইটা টিকলু মিকলুকেইটা ধুনীয়াকৈ শুই আছে আৰু এইকেইটা বাপেক মাক ভাল লাগিছে ইমান ধুনীয়াকৈ থৈ দিছে এনেকৈ আৰু মই একো অনাই নাই আৰু মোৰ ওচৰলৈ আহিছে কিবা খাবলৈ দিছোঁ বুলি ভাবি আৰু এইফালে এয়া উঠি আহিছোঁ এয়া দেখিছেনে দুই চাইডে ফুল আৰু এইফালে ওপৰত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে এখন ব্ৰিজখন অভাৰব্ৰিজখন বাঁহৰ অভাৰব্ৰিজ আৰু এইফালে আছে ৰেষ্টুৰেণ্ট এয়া আৰু এইফালে আছে আমাৰ বেটা আৰু বেটি পূৰা আৰু ফূৰ্তি আৰু আজি কোনে পায় আৰু চবফালে একদম দৌৰিছে মেলিছে ঘূৰিছে এয়া চাওক সিহঁতক আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল লাগিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শেষত কমেণ্টত জনাব নাপাহৰিব ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে তেতিয়াহ'লে বলক
এয়া চাওঁ, ইমান ধুনীয়া এটা চেলফি পইণ্ট আছে। আই লাভ কাঞ্চনজংঘা, বহুত ধুনীয়া এটা চেলফি পইণ্ট বনাই থৈছে। আৰু এয়া বেটা বেটি পূৰা চেলফি লোৱাত ব্যস্ত হৈ আছে। আৰু এইফালে এইটো কাঞ্চনজংঘা নামটো আপোনাৰ কাঞ্চনজংঘা যোনখন চিনেমা হৈছিলে জুবিন দা ভাগৰ, সেই চিনেমাখনৰ পাছতে এইখন কাঞ্চনজংঘা ৰিজৰ্টখনৰ নাম দিয়া হৈছিলে। আৰু জুবিন দা আহি পিনে শুভাৰম্ভণি কৰিছিলে ৰিজৰ্টখন। তেতিয়া অকণমান সৰু আছিলে, এতিয়া কিন্তু বহল কৰিলে বহুত। আৰু তেতিয়া কম বস্তু আছিলে, এতিয়া মানে বহুতখিনি বনালে মেলিলে আৰু ভাল লাগে। তেতিয়াহ'লে ইয়াৰ পৰিৱেশটো এবাৰ দেখা দিছোঁ, চাওঁ বলক। ইয়াত দেখিছেনে, বাচ্চাবোৰ খেলিবৰ কাৰণে ধুনীয়াকৈ সুবিধা কৰি দিছে। আৰু বেটা বেটিটো পূৰা ফূৰ্তি কৰি আছে। আৰু তেতিয়া চাই যাব ভিডিঅ'টো শেষলৈকে। এইয়া ধুনধুন বহুত দেৰি মূৰত মোৰ কোচত উঠিব পাইছে। ধুনধুনে হাই, ধুনধুনে লাইটিং দেখি ক'ব নোৱাৰা হৈ গৈছে। চবফালে পোহৰ, আৰু ৰাতিখন মানে সি পোহৰ কি ভাবিছে সিয়ে গম পাইছে আৰু। আৰু এইফালে এটা আছে ধুনীয়া চেলফি পইণ্ট, এটা ভিউ মানে বহুত ধুনীয়া। আৰু চবেই ফটো মাৰি ব্যস্ত হৈছে। আৰু ইমান ধুনীয়া এটা জেগাত আৰু চবেই বিচাৰিব ন এখন ফটো উঠোৱাটো। সেয়াই আমাৰ মাহী। আৰু এইফালে আছে মামাৰ ল'ৰা লাজকুৰীয়া, অকণমান দেখাই দিছোঁ তাক। এইয়া লাজ লাগিলেই নহয় গ'লগৈ। আৰু এইফালে আমাৰ আছে বেটা, এইটো বেটাও পূৰা ফটো মাৰিছে। আৰু ফটো নামাৰে দেই, তাক জোৰ জবস্তি টানি আনি ফটো মাৰিবলগীয়া হৈছে। আৰু ধুনধুন হামি আহিছে, আৰু ৰাতি এতিয়া 9টা বাজিবলৈ হৈছে। এইফালে চাওক চেলফি পইণ্টটো। আৰু বলক বেক কেমেৰা কৰি আপোনালোকক দেখাই আছোঁ। এইয়া আমাৰ খানা আহি গ'ল, আৰু আমি আহি গ'লোঁ কেবিনত। চব বহিলে কেবিনটোত, দেখিছেনে আমাৰ এইটো কেবিন। আমাক খানা দি দিলে। এইয়া বডি, বেটা, মাহিন বেটি, মাহী চব বহি আছে। আৰু জায়েদ মামাৰ ল'ৰাৰ নাম জায়েদ। আৰু এইফালে মই আৰু ধুনধুন মোৰ কোচত উঠি আছে। আৰু কোনোবাই খাই হ'লে মাহী বা বেটা কোনোবাই খাই হ'লে ল'ব, আৰু তাৰপৰা মই খাই ল'ম। ধুনধুনক ইয়াত নমাব পৰা নাই, মানে চবফালে লাইটিং আছে যে, আৰু সি লাইটবোৰ চুব বিচাৰে মানে, সেইকাৰণে চব কাৰেণ্টৰ
সেইকাৰণে মোৰ ভয়তে নমোৱা নাই আৰু অকণমান নমাই দিছিলোঁ আৰু কেনেকুৱা কৰে আৰু সিজাব বিচাৰে। এয়া চাওক, আমাৰ অৰ্ডাৰ আছিলে ভেজ চাওমিন, আহি গ'ল আৰু এয়া চবেই খোৱাত লাগি আছে, ময়ো খাম আৰু। এইবোৰ চব আজি চব প্লেনিং হৈছে, মাহী প্লেনিং কৰিছিলে আৰু আমাক চবকে লৈ আহিলে আৰু ভাল লাগিলে। এই আমাৰ ধুনুন দেখিছেনে নামিব বিচাৰে, আৰু এটা সৰু এখন দৰ্জা আছে, সেইখন বাঁহৰ দেখিছেনে, সেইখন নামি যাব লাগে। আৰু এতিয়া মই খাই লৈছোঁ। এয়া মায়ে ভণ্টি আৰু বেটি হাই দি দিয়া ধুনীয়াকৈ কেনেকুৱা পজ দিয়ে দেখিছেনে। আৰু এইফালে মোমাই ল'ৰা খাই আছোঁ আমি একালতে, আৰু এইফালে আছে বেটা, আৰু এইফালে চাপৰানা ধুনুনক অকণ এডাল দি আছে, কিন্তু সি নাখায় কিন্তু দেই, এনেইহে। এইয়া চাপৰানা মাহী খাই হৈ গ'ল, আৰু এতিয়া আমি যাম আৰু খাই বৈ লৈ, তাৰপাছত পাছত লগ পাইছোঁ। এই আমাক খাই বৈ হৈ গ'ল, যাবলৈ কাৰণে ওপৰলৈ উঠি আহিলোঁ। ধুনুন গাড়ীত বহিলে, বহুত ঠাণ্ডা বাহিৰত, এতিয়া 9টাই বাজি গ'ল। আৰু এই ভণ্টি আমি এতিয়া যাম আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিব নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। শেষত কেইখনমান ফটো এড কৰি দিছোঁ, আশা কৰোঁ আপোনালোকে চাই ভাল পাব।